হ্যালো এভরিওয়ান, আসসালামু আলাইকুম। কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ ভালে আছে। আল্লাহৰ ৰহিম ৰহমতত আমিও ভালে আছোঁ। আজিৰ ভিডিঅ'টো একেবাৰে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই আজি ৰাতিপুৱা উঠিয়েই পুৰি বনাই লৈছিলোঁ। তাৰপিছত মই পুৰিবিলাক তেলত ভাজি লৈ ৰাতিতে গাজৰৰ হালোৱা বনাইছিলোঁ, তো ছোৱালীক দি দিলোঁ। ছোৱালী খাই আছে। মোৰ চেনেলত কিন্তু গাজৰৰ হালোৱাৰ ৰেচিপিটো দিয়া আছে, আপোনালোকে চাব পাৰে। তাৰপিছত আহিলোঁ বেডৰুমটো ঠিক কৰিবলৈ। বেডৰুমটোৰ বিচনাখন ঠিক থাকিলে মনে হয় যে ঘৰখন ঠিকে আছে, গুছোৱা যেন লাগে আৰু। তো বেডৰুমটো ঠিক হৈ গ'ল। তাৰপিছত আহিলোঁ কিচেনত। আজি কিন্তু বন্ধৰ দিন আছিল, স্কুল বন্ধ আছিল আমাৰ। তো ঘৰত একোৱেই নাই। ভাবিলোঁ কণী আছে যদি কণীৰে কিবা এটা বনাই লওঁ। তো ৰাতিৰ দালি আছে, সিদ্ধ দালি আছে আৰু সেইটো অলপ হেৰি কৰি ল'ম আৰু এনেকুৱা কৰি কণী বনালে ছোৱালীয়ে ভাল পায় আৰু কণীটো প্ৰথমতে বইল কৰি লৈ তাৰপিছত অলপ ফ্ৰাই কৰিব লাগে। তো কাটি লৈ হালধি, নিমখ আৰু অলপ জলকীয়া গুড়ি দি মই কণীবিলাক ফ্ৰাই কৰি লৈ আছোঁ। তো এইফালে কণী ফ্ৰাই হৈ আছে, আনফালে ভাবিলোঁ যে দালিবিলাকো তো মই প্ৰথমতে কেৰাহী এটা চুলাৰ ওপৰত দি তাত তেল দি কচুৰি মেথি, তাৰপিছত পিঁয়াজ, আদা নহৰুৰ পেষ্ট, তাৰপিছত জিৰা গুড়ি দিছিলোঁ অলপ। এইবিলাক তেলত অলপ ভাজি লৈ তাৰপিছত অলপ পানী এড কৰিছোঁ। তো দালিবিলাকো ফ্ৰিজৰ পৰা ওলাই লৈছোঁ, অলপ গৰম কৰিব লাগিব। এইফালে দালি গৰম হৈ আছে, এইফালে মই কণীটো বনাই আছোঁ। এনেকুৱা কৰি বনালে বহুত টেষ্টি হয় আৰু আপোনালোকে ট্ৰাই কৰিব পাৰে। তো দালিবিলাকো গৰম হৈ গৈছে মোৰ। তো এইফালে কণীও হ'ব আৰু। তো আজি আৰু বহুতো কাম থাকে বন্ধৰ দিনা, যিহেতু বন্ধৰ দিনা কিন্তু বহুতো কাম থাকে। কাপোৰ ধোৱা, তাৰপিছত ঘৰ চৰবিলাক ভালকৈ পৰিষ্কাৰ কৰা। তো যেতিয়া ভিডিঅ'টো কৰিছোঁ তেতিয়া কিন্তু মোৰ গাটো ইমান ভাল নাছিল, ইমান কামো কৰা নাছিলোঁ। যিবিলাক কৰিব লাগে আৰু সেইবিলাকেই কৰিছোঁ। এইফালে আমাৰ কণীৰ ৰেচিপিটো হৈ গৈছে। আপোনালোকে দেখিব পাৰে কিমান ৰংচঙীয়া হৈছে কণীবিলাক। তো এইফালে শাক ভাজি আছিল, এটা মিক্স ভাজি আছিল আৰু তাৰপিছত একেবাৰে আবেলি কেমেৰাটো অন কৰিলোঁ। এইটো কিন্তু একেবাৰে আবেলি হৈ গৈছে। মোৰ গা ধুওঁতে বহুতো লেট হৈ গৈছিল। আটাইবিলাকে ভাত চাত খাইছে আৰু। তো মই এতিয়া খাম। শাক ভাজি, দালি, মিক্স সবজি ভাজিটো আছিল। এনেকুৱা মাজে মাজে মাছ মাংস নহ'লে এইবিলাক খায়ো ভালে লাগে। এবাৰ ট্ৰাই কৰিব পাৰে আপোনালোকে ঘৰত এনেকুৱা কৰি কণীৰ ৰেচিপি। তাৰপিছত মোৰ ভিডিঅ'টো ভাল লাগিলে সৰু কৰি এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ এটা সৰু লাইক মোক আৰু এটা নতুন ভিডিঅ' বনোৱাত উৎসাহ যোগাব। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আটাইকে ধন্যবাদ।